রেজিস্টার হয়ে গেল মানে হু আপনার বীরেন সিং ডিসি জব কে দিল রাসোস কি আমার মেডিকেল কাউন্সিল খন এমসিআই হিলস মেডিকেল কলেজ বলে রেজিস্টার কৰিছে যেটা আমি এপ্লাই কৰিলো এটা তো নাম চেঞ্জ নহব এনে হ'ব লাগিছিল ডিফু মেডিকেল কলেজ আমি সমতে জোৰহাট বৰপেটা নাগা এনেকে কৰো অকল এখন মেডিকেল কলেজে মানুহৰ নামত গ'ল সেইখনো চেঞ্জ কৰাৰ কথা চলি আছে মানে আমি টাউনটো পপুলাৰ কৰো যেতিয়া ডিফু মেডিকেল কলেজ বুলি মধ্যপ্ৰদেশৰ পৰা পঢ়িব আহিব তো কি গুগল মাৰিব ডিফু মেডিকেল কলেজ যদি ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ মাৰি কতো নাপায় জায়গাটো সেইকাৰণে টাউনটো পপুলাৰ কৰাৰ কাৰণে আমি কৰো এটা আসাম হিলস মেডিকেল কলেজ নামটো ঠিক হোৱা নাই হ'ব লাগিছিল ডিফু মেডিকেল কলেজ মানুহৰ নামত দিয়াত অলপ প্ৰব্লেম আছে তথাপিতো মই চাই লওঁ যদি প্ৰচেছ কৰিলে পাৰিব নেকি কোন নাম কি টান হয় নাম চেঞ্জ কৰাটো কাৰণ ইয়াতে বহুত 5 বছৰ আগৰ পৰা কাম চলি থাকে তথাপি মই চেক কৰি দিম ৰিগাৰ্ডিং এপইণ্টমেণ্ট দেয়াৰ আৰ মেনি টেকনিকেল পোষ্ট যদি ইয়াৰ ল'ৰা থাকে তো ভালেই কিন্তু মেডিকেল কলেজত একচুৱেলি নৰ্মেল গ্ৰেড 3 গ্ৰেড 4 পোষ্ট কম থাকে আটাইতকৈ বেছি থাকে টেকনিকেল এতিয়া লেবৰেটৰী টেকনিচিয়ান এক্সৰে এটেণ্ডেণ্ট এনেকুৱা ধৰণৰ চ' ডিফু ল'ৰা থাকিলেতো পাই যাব কোনো প্ৰব্লেম নাই ছোৱালী বাহিৰত আছে পাছ কৰিছে নাৰ্ছত চবেই সোমাব পাৰিব যিখিনি জেনেৰেল পোষ্ট আছে একেবাৰেতো আমাৰ কনষ্টিটিউশ্যনত ক'তো ৰিজাৰ্ভ কৰিব পাৰি বুলিতো লিখা নাই মানুহে কেছ কৰিলেতো ষ্টে হৈ যাব বাট উইল ট্ৰাই টু চি থ্ৰু ইনফৰ্মেলি হাউ মাছ ইউ কেন গিভ সেইকাৰণে মই লিখি দিছোঁ যে লোকেল লেংগুৱেজ থকা হ'ব লাগে কিন্তু ইউ কেনট ডু ডেট কাৰ্বি আংলঙত 100% হ'ব লাগিব সেইটোতো কোনোবাই কেছ কৰিলে লগে লগে উঠি যাব সেইকাৰণে ইনফৰ্মেলি যেতিয়া ইয়াতে আমাৰ এটা অৰেল মাৰ্কিং থাকিব অৰেল মাৰ্কিংটোত আমাৰ মেইন পইণ্ট হৈছে লেংগুৱেজ টেষ্ট যে কাৰ্বি বা আমাৰ ইয়াতে যিখিনি লোকেল লেংগুৱেজ বুলি আমি কৈছোঁ মেইনলি কাৰ্বি জানা ল'ৰা হ'ব লাগিব মই ভাবোঁ যে আপ টু 70-75% প্ৰব্লেম নহ'ব কিন্তু কিছুমানে যি ৰিটাৰ্ণত 100 পাই যাব তাক অৰেলত 0 দিলেও কাটা নাযাব তেনেকুৱাটোতো ৰাখিব নোৱাৰে কিন্তু চেণ্টাৰ ইয়াতে হ'ব ডিফুতে কৰি গুৱাহাটীত চেণ্টাৰ নকৰোঁ এভৰিথিং উইল বি ইন ডিফু চ' CM আৰু মই কথা পাতি লৈছোঁ যিমান পাৰোঁ আমি কৰিম কিন্তু XYZ নোৱাৰোঁ কাৰ্বি আংলং হিচাপে কোনোবাই যদি নাম দিয়ে যে অমুক বিয়ত সেইটো নোৱাৰোঁ কিন্তু ইয়াৰ ল'ৰা ইয়াতে ডিফু কলেজত চেণ্টাৰ হ'ব হাইস্কুলত হ'ব যদি ইয়াত নহয় মাঞ্জাত কৰিম মাঞ্জাত নহ'লে ডকমকাত কৰিম মুঠতে উইদিন কাৰ্বি আংলং তো উইদিন কাৰ্বি আংলং যেতিয়া চেণ্টাৰ হ'ব তেতিয়াতো হোপফুলি বাহিৰৰ মানুহটো বহুত নাহিব মানে স্যার লোকাল এমপ্লয়মেন্ট সলিউশন কৰিবলৈ বেলেগ আমি যে বাহিৰত ইমান সলিউশন নাপাওঁ আজিকালি ইয়াৰ যেটো পোষ্ট ওলাইছে আপুনি কি হয় মানে অলপমান গভৰ্ণমেণ্টে ইণ্টাৰফেয়াৰ কৰিলে কোনোবা এজনে হাইকোৰ্টত কেছ কৰি দিলে কলেজখনে ৰখি যাব সেইকাৰণে আমি যিমান পাৰোঁ 2-3টা ক্লজটো ৰাখিছোঁ সুইটেবিলিটি টেষ্ট লেংগুৱেজ টেষ্ট এনেকৈ ৰাখিছোঁ আৰু মই এনেই লিষ্টখন চাইছোঁ বাহিৰা মানুহে ইমান এপ্লাই কৰা নাই মোষ্টলি কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে মই যিমান দেখিছোঁ মেক্সিমাম কালিতো লাষ্ট ডেট আৰু মই যিটো লিষ্ট চাইছোঁ আৰু যিমানে বাহিৰা ল'ৰা এপ্লাই কৰিছে যেতিয়া গম পাব ধুবুৰী ল'ৰাই যে ডিফুড চেণ্টাৰ আৰু আধা ল'ৰা নাহে আপোনাৰ কাৰ্বি আংলঙৰ কাৰণেতো মৰম আছে বুলি সকলোৱে জানে যিমানটো মানে মই 100 ক'ব নোৱাৰোঁ বাট মোৰ মতেদি 75-80 উইল বি এবল টু এনশ্যোৰ টাৰ্গেট কিমান আছে টাৰ্গেট মোৰ টাৰ্গেট আছে কি হয় যে অকণমান বাহিৰৰ মানুহো নাথাকিলে কলেজবিলাকত কেতিয়াবা মিক্স হৈ লোকেল কিবা এটা প্ৰব্লেম হ'ল লোকেল মানুহে ক'লে যে বন্ধ দিছোঁ তেতিয়া অলপমান কলেজখন চলি থাকিব লাগিব আপোনাৰ ইয়াৰ মানুহ গাঁৱৰ পৰা আহিব পৰা নাই ওচৰত যোন বাহিৰা ল'ৰা আহিব তাৰ ভাড়া ঘৰ হ'ব সি ওচৰৰ পৰা চলাব দৌৰ মাৰি গৈ চ' সেইকাৰণে উই অলছ' ৱান্ট যে 25% শুড বি ফ্ৰম আউটছাইড 75% ফ্ৰম বৰপেটাটো মই তেনেকৈ দিছোঁ যোৰহাটতো তেনেকৈ দিছোঁ উইল ট্ৰাই খালি মই কাক দিব পাৰোঁ সেইটো নাজানো কাৰণ ইট ইজ ডিপেণ্ড অন এক্সামিনেশ্যন
আচ্ছা স্যার আৰু এটা পইণ্ট মই আপডেট কৰিব বিচাৰিছোঁ লাষ্ট চিলেকশ্যনত আপুনি যে ইয়াত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডবিলাকক নিজে কাউন্সিলে দিয়া আমি দি আছোঁ only council. itu mesti people not any misproval It is a mispropaganda. Third grade, fourth grade, no I mean, SIU yes. is needed, and third SIU grade, is fourth an grade, enabler. only council. আজিকালি ষ্টেট গভৰ্ণমেণ্টে এটাও ৰিক্ৰুটমেণ্ট নকৰে এইটোতো যি ধৰণে মই ইলেকশ্যনত কৈ গৈছিলোঁ এতিয়া থাৰ্ড গ্ৰেড পষ্ট ফিল আপৰ কাৰণে কাৰ্বি আংলঙে কাকো পাৰ্মিশ্যন ল'ব নালাগে নালাগে মানুহবিলাকৰ লগত এতিয়া কিছুমান ভুল হেৰি আৰু অনলাইন চিলি ইয়াৰ অট'নমিটো গুৱাহাটীলৈ লৈ গ'ল নেকি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কমপ্লিট ৰিক্ৰুটমেণ্ট is done by the autonomous council. State government পৰা এটাও কাম নাই আৰু অনলাইন চিলিটো কনসুলে কন্ট্ৰোল কৰিব আৰু অনলাইন চেলাৰীটোহে অনলাইন হ'ব কিন্তু কাক দিব কাক নিদিব ইট উইল বি বাই কাউন্সিল তাৰমানে কাউন্সিলে কৈ দিব যে এক্সত দিয়ক ৱাইক দিয়ক তেতিয়া তাৰ পৰা বেংকৰ পৰা আহি যাব অনলাইন চেলাৰী হ'লে কি হ'ব যে মানুহে 1 তাৰিখে চেলাৰী কেতিয়াবা কাৰ্বি আংলঙৰ দৰমহা পইচা নাই কাউন্সিলত 15 দিন ৰখিছে অসমৰ পৰা পইচা অহা নাই নাও অসমৰ এমপ্লয়ী 1 তাৰিখে পাবতো কাৰ্বি আংলঙৰ এমপ্লয়ী 1 তাৰিখে গতিকে কিন্তু কাক দিব দৰমহা that will be decided by the council আমি আমাৰ তাত হাত নাই যাক দিব কয় আমাক খালি অৰ্ডাৰ দিব যে অমুক ৰংহাঙক দিয়ক অমুক ইংটিক দিয়ক আমি সেইমতে তাৰ পৰা ডিজিটেল ইণ্ডিয়াটো সকলোৱে সাপোৰ্ট কৰে কিন্তু কাউন্সিলৰ কন্ট্ৰলটো এটা বলে টোটাল 101% কন্ট্ৰল কাউন্সিল খালি বস্তুটো ডিজিটালাইজ অনলাইন আমি স্যালাৰি অনলাইন লওঁ আজিকালি গতিকে এইটো আৰু গোটেই পৃথিৱী ডিজিটেল হৈছে তেতিয়া কাৰ্বি আংলংটো কেনেকৈ পিছ কৰি আৰু কাৰ্বি আংলঙৰ এতিয়া তুমি ভাবা যে যোনে সিংহাসনত কাম কৰি আছে দিও 1 তাৰিখে দৰমহা পাব বৈঠালাংচুত কাম কৰা মানে 1 তাৰিখে দৰমহা পাব হামৰেন বোকাজানত থকা মানে 1 তাৰিখে দৰমহা পাব সো এইটো ওয়েলকাম ষ্টেপ কিন্তু কাক দৰমহা দিব এইটো অসমে ঠিক নহয় that will be decided by the council যদি এই মাহত সে ফাৰ্স্ট ফাংশনত দিছো অহা মাহত কাউন্সিলে কলে দিব নালাগে সুমক আমি তাকে দিম এটা অটোমেটিক হিউম্যান ইন্টারফারেন্স নাই whatever will be said by council that will be fine আৰু কন্ট্ৰাক্টৰ বিলাকক কাৰ্বিআংলৰ পৰা 500 দিন কৰিছে কাৰ্বিআংলৰ পৰা ল'বলৈ কাৰ্বিআংলৰ ডেকা ল'ৰা ল'বলৈ 1 crore বেংকৰ পৰা লোন দিয়াই দিব আমি এটা প্ল্যান কৰি আছো যে 1 কোটি আমি ইন্টারেস্ট ফ্রি লোন বেংকৰ পৰা দিম ডেকা ল'ৰা আৰু ল'ৰাই কাম কৰিব তাৰ বিলটো গ্ৰীণ চেনেল বেছি দৌৰিব নালাগে খালি অলপমান কেনেকুৱা ল'ৰা ক্ৰাইটেৰিয়াটো এতিয়া একো টেনশন ল'ব নালাগে ল'ৰা ইয়াতো পাব আৰু এইখন হোৱাৰ লগে লগে মোৰ টাৰ্গেট আছে ডেন্টেল আৰু নাৰ্ছিং এতিয়া বিএসসি নাৰ্ছিং কৰি কেঞ্চাৰো কাম আৰম্ভ হ'ব নৱেম্বৰ আমি চব ভাল কৰিম আৰু খালি তোমালোকে যেতিয়া ইয়াতে পৰীক্ষাটো হ'ব আমাৰ ল'ৰা ছোৱালীখিনি আগষ্ট মাহৰ লাষ্টত হ'ব এতিয়াৰ পৰা যাতে অলপ পঢ়া শুনা আৰম্ভ কৰে তোমালোকে অলপমান পৰীক্ষাটো পৰীক্ষা অকণমান যাতে ল'ৰা ছোৱালীখিনি পঢ়া শুনা কৰে আৰু কোন কোন স্কুলত বাউণ্ডাৰী ৱাল আছে তাতে আমি চেণ্টাৰ দি দিম আৰু পৰীক্ষা উইল বি কণ্ডাক্টেড বাই দ্য ডিষ্ট্ৰিক্ট কাউন্সিলে পৰীক্ষাটো কণ্ডাক্ট কৰিব আৰু আমি স্ক্ৰিপ্টটো পঠালো কাউন্সিলে ইনভিজিলেটৰ কাউন্সিলে দিব পৰীক্ষা কাউন্সিলে পাতিব আকৌ মানুহেতো আজিকালি বহুত বস্তু বহি নাচায় কম্পিউটাৰ দি দিব ৰিজাল্টটো স্যার কাউন্সিলক এম্পাওয়ারমেন্ট করা রিগার্ডিং স্পেশাল কেয়ার যেটা আপনি কমিটমেন্ট করেছিলেন আপনার দিনতে সেটেল আমি তো কাৰ্বি আংলঙত কৰিলো অকণমান কাম আৰু অলপ বাকী আছিলে বিএড কলেজখনৰ কামটো চলি আছে অকণমান যেটো তোমালোকৰ বাকী ডিমাণ্ডখিনি আছিল এদিন তোমালোকে এডুকেশ্যন মিনিষ্টাৰ তুলিয়ামৰ লগত গৈ লগ কৰিম যিখিনি কাম ৰখি গৈছে বহুতখিনিতো কৰি থৈ আহিব এদিন মোৰ অফিচত আহি যাব তোমালোকৰ এই মেডিকেল কলেজৰ কামখিনি হৈ যাওক দেন ইউ কাম টু মাই অফিচ যোৱাবাৰৰ কথা চাৰে মানে দেৰি গুচি গ'ল মোৰতো ৰুম অপেন আছে